ট্ৰিপ কি ক'বা ইতিমধ্যে বিষয়টোক লৈ আলোচনা আমাৰ আগবাঢ়িছে ছাত্ৰ এটা যেতিয়া সংগঠন থাকে তুমিও আগতে কটনৰ নেতৃত্বত আছিলা কটনৰ ছাত্ৰ একতা সভাৰ গতিকে গোটেই বিষয়টোক লৈ ছাত্ৰসকলৰ এটা আদৰ্শ থাকে বা এটা অন্যান্য ধাৰণা থাকে শিক্ষকৰ নিৰপেক্ষ শিক্ষকৰ ভূমিকাটো তেনে পৰিস্থিতিত শিক্ষকৰ অন্তৰ্ভুক্তি কি ধৰণৰ প্ৰভাৱ পেলাব মানে জগদীশ দা গোটেই বিষয়টো এনেকুৱা ধৰণৰ যে এগৰাকী শিক্ষকগৰাকীয়ে কোনো ছাত্ৰ সংগঠনৰ সদস্য হ'ব নোৱাৰিব বুলি ভাৰততো আইন নাই ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেনেকুৱা কোনো বিচাৰো দিয়া নাই যে এগৰাকী শিক্ষক কেতিয়াও কোনো এটা ছাত্ৰ সংগঠনৰ হ'ব নোৱাৰে তেনেকুৱা বিচাৰ আজিলৈকে মই জনাত নাই কিন্তু গোটেই প্ৰশ্নটো হৈছে এটা নৈতিক প্ৰশ্ন এথিকেল প্ৰশ্ন মই যেতিয়া শ্ৰেণীকোঠা এটাত প্ৰৱেশ কৰিম শ্ৰেণীকোঠা এটাত প্ৰৱেশ কৰাৰ পাছত সন্মুখত এগৰাকী সদৌ অসম ছাত্ৰ সন্থা কৰা ল'ৰা থাকিব এগৰাকী এবিভিপি কৰা ল'ৰা থাকিব এগৰাকী এনএছআই কৰা ল'ৰা থাকিব এগৰাকী ছাত্ৰ মুক্তি কৰা ল'ৰা থাকিব কটনৰ যেহেতু মই কটনত পঢ়িছিলোঁ কটনত আমাৰ সেই পৰিৱেশ আছিল কটনত সকলো ছাত্ৰ সংগঠনক নেতৃত্ব দিয়া মানুহ কটনৰ এটা শ্ৰেণীকোঠাত বাহিৰত যেতিয়া বিভিন্ন কাৰ্যসূচী হয় পৃথক হৈ যায় শ্ৰেণীকোঠাত যিহেতু সকলো ছাত্ৰ তেওঁলোক আহি তেনেকৈ বহে এতিয়া যদি শিক্ষাগুৰুগৰাকী এবিভিপি হৈ যায় মই কোৱা নাই যে তেওঁলোকে সেই কাম কৰিব কিন্তু ছাত্ৰজনৰ মনত এটা যে সন্দেহ জন্ম হ'ব আছু কৰা ল'ৰাটো এনএছআই কৰা ল'ৰাটো বা একো নকৰা ল'ৰাটোৰ মনত এটা প্ৰশ্ন হ'ব নাই যে মই যদি নম্বৰ দুটা কমকৈ পাওঁ এবিভিপি কৰিলে বেছিকৈ পাম নেকি এই যিটো ইনফ্লুৱেঞ্চ মই একেবাৰে সৰলকৈ আপোনাক কৈছোঁ এই ইনফ্লুৱেঞ্চটো অসমত আমি দেখা পোৱা নাছিলোঁ সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া আন্দোলন কৰিছে অসম আন্দোলনৰ পৰা আজিলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কেইবাগৰাকী শিক্ষাগুৰু জড়িত হৈ আছে তেনে বহু মানুহক আমি চিনি পাওঁ কিন্তু সেই মানুহে কেতিয়াও গৈ ছাত্ৰ সন্থাৰ সদস্যপদ লোৱা নাই কংগ্ৰেছক তেনেকৈ সমৰ্থন কৰা একাংশ মানুহ আছে কেতিয়াও সদস্যপদ লোৱা নাই ছাত্ৰ মুক্তি বা বাওপন্থী শিবিৰটোত বহু অসম আমাৰ অভিজ্ঞ শিক্ষাগুৰু আছে যিয়ে সেই পন্থা বা সেই চিন্তাত বিশ্বাস কৰে সেই আদৰ্শত বিশ্বাস কৰে কেতিয়াও গৈ কাৰো সদস্য হোৱা নাই সদস্য হ'ব লগা যে আজি হৈছে এই গোটেই কথাটোৱে ইয়াৰ আঁৰৰ উদ্দেশ্যকেইটা আমাৰ সন্মুখলৈ লৈ আহিছে উদ্দেশ্যটো এনেকুৱা নেকি কেম্পাছৰ ৰাজনীতি ছাত্ৰইহে কেম্পাছত ৰাজনীতি কৰিব কেম্পাছত শিক্ষাগুৰুৱে ৰাজনীতি কৰিব নাযায় শিক্ষাগুৰুৰ কাম হ'ল শিক্ষাদান কৰা পবিত্ৰ শিক্ষাগুৰুৰ লগত জড়িত ব্যক্তিসকলক আজি যে অপমান কৰা হৈছে দুজন কেইজন চাৰিজন মানুহে কৈছে বাকী শিক্ষাগুৰুসকলে আজি চাই দুখ পাইছে আমি যেতিয়া শিক্ষাগুৰুসকলৰ লগত কথা পাতিছোঁ তেওঁলোকে আজি কৈছে নহয় যে আমাৰ বেয়া লাগিছে আমিতো কেতিয়াও এনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিক ভাগ কৰিব খোজা নাছিলোঁ আমিতো শিক্ষকতাক পবিত্ৰ বৃত্তি বুলি ভাবোঁ সেই শিক্ষাগুৰুসকলক আজি অপমান কৰা হৈছে নাই এই কামটো কৰি অপমান কৰা হৈছে তেওঁলোকে কেতিয়াও তেওঁলোকৰ হয়তো কোনোবাই এই ৰাষ্ট্ৰীয়তাবাদী দৰ্শনটোক যিটো তথাকথিত ৰাষ্ট্ৰীয়তাবাদী দৰ্শন বা তেওঁলোকৰ যিটো বিচাৰধাৰা বিশ্বাস কৰে মই তেনেকুৱা মানুহ চিনি পাওঁ যে দশক ধৰি এই কথা কৈ আহিছে আজিলৈকে কোনো এখন সভাত যাব পাৰে কিন্তু কোনো মেম্বাৰশ্বিপ নাই লোৱা এই গোটেই কামটো কৰি অসমত এক আচৰিত ধৰণৰ আচহুৱা ধৰণৰ কাৰবাৰ কৰিব খুজিছে আৰু শ্ৰেণীকোঠাটোক ৰাজনীতিকৰণ কৰি শ্ৰেণীকোঠাৰ মৰ্যাদাটো উলংঘা কৰা হৈছে বাট পথৰ কথা মই ক'ব যোৱা নাই শ্ৰেণীকোঠাৰ যিটো মৰ্যাদা কটনৰ শ্ৰেণীকোঠাটোৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো উলংঘন কৰা হৈছে আৰু আমিতো একো ক'ব নোৱাৰোঁ কাৰণ আইনগতভাৱে ইয়াৰ কোনো দুখ নাই কিন্তু এথিকেল যিটো কথা আইন সকলো জেগাত আছে তাৰ পাছতো নৈতিকভাৱে মানুহ হিচাপে জীয়াই থাকিবলৈ যিটো নৈতিকতা শিক্ষাদান কৰিবলৈ যিটো নৈতিকতা সেই নৈতিকতাৰ প্ৰশ্নটো আছে আৰু মই শেষত আপোনাক এটা কথাই ক'ব পাৰোঁ যে এই গোটেই প্ৰক্ৰিয়াটো যদি চলে মানুহে কিন্তু আজি এনেকৈ কোৱা কৰিছে এবিভিপিয়ে যে নিৰ্বাচনী ৰাজনীতিত সোমাবৰ বাবে এই কথাবোৰ ব্যৱহাৰ কৰিছে নেকি মানুহৰ মনত প্ৰশ্ন আছে কেম্পাছত আৰু ৰাজনীতিকৰণ হ'ব নেকি মানুহৰ মনত প্ৰশ্ন আছে এবিভিপিয়ে বেয়া কাম কৰে ভাল কাম কৰে সেইটো অন্য বিতৰ্ক তেওঁলোক বিজেপিৰ লগত আছে নাই অন্য বিতৰ্ক কিন্তু মূল বিষয়টো হৈছে অসমৰ যিটো গুৰু শিষ্যৰ পৰিৱেশত ৰাজনৈতিক গ্ৰহণ যদি খনা হয় এই পৰিৱেশ কিন্তু নাথাকিব অন্তত অসমখন যিহেতু উত্তৰ প্ৰদেশ নহয় দিল্লী নহয় বিহাৰ নহয় ইয়াত যিহেতু গুৰু শিষ্যৰ একেবাৰে দেৱতা তুল্য এটা সম্পৰ্ক আছে এই সম্পৰ্কটোক মই সকলোকে অনুৰোধ কৰিছোঁ এই সম্পৰ্কটো কলুষিত নকৰাকৈ শিক্ষাগুৰুখিনি যিখিনি শিক্ষাগুৰুৱে চাই আছে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৱে চাই আছে তেওঁলোকৰ মনত দুখ নিদিয়াকৈ কামবোৰ কৰিব লাগে অন্যথা শ্ৰেণীকোঠাটোত যদি ৰাজনীতি হয় তাতকৈ কিন্তু আমাৰ বাবে বেয়া দিন একো নাই নিশ্চয় খুব গুৰুত্বপূৰ্ণ কথা ট্ৰিপ শ্ৰেণীকোঠাত ৰাজনীতি হ'ব নালাগে আৰু তাৰ দ্বাৰা কোনো প্ৰভাৱিত হ'ব নালাগে কোনো ছাত্ৰ যাতে বিপদত পৰিবলগীয়া নহয় অন্ততঃ শিক্ষাদান বা শিক্ষা লাভৰ ক্ষেত্ৰত এই বিষয়টো খুব গুৰুত্বপূৰ্ণ মই হিমাংশু কি ক'বা প্ৰসংগটোক লৈ হয় দাদা প্ৰথমতে স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে এখন শিক্ষানুষ্ঠানত বিশ্ববিদ্যালয় হওক মহাবিদ্যালয় হওক তাৰে ছাত্ৰ ছাত্ৰী বা শিক্ষকৰ বিভিন্ন আদৰ্শৰ প্ৰতি তেওঁলোকৰ মুখ থাকিব পাৰে সেইটো কোনো পাপ নাই সেইটো কোনো নহ'বলগীয়া কথা নহয় কিন্তু কথাটো হৈছে যে কথাটো টেকনিকেলি বেলেগ আহিব পাৰে কোনোবা এটা বিশেষ ছাত্ৰ সংগঠনৰ সংবিধানৰ কথা আছে সেইবোৰ পাতিবলৈ নাযাওঁ সেই টেকনিকেল কথা বতৰা পাতিবলৈ নাযাওঁ যে কোনোবা বিশেষ ছাত্ৰ সংগঠন কোনোবা ৰাজনৈতিক দলৰ ভাতৃ সংগঠন হয় নহয় সেই টেকনিকেল কথাখিনি পাছত পাতিম কিন্তু ত্ৰিদীপে এইমাত্ৰ যিখিনি কথা কৈ গ'ল যে নৈতিকতাৰ প্ৰশ্নটো আহিছে আমি যদি মৰেলি চাব যাওঁ যে এখন শিক্ষানুষ্ঠানৰ এজন শিক্ষক বা শিক্ষয়িত্ৰী এটা বিশেষ ছাত্ৰ সংগঠনৰ কোনো সদস্যপদত থকাটো উচিত নহয় আমি আগতেও দেখিছোঁ যে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষকসকলে যেতিয়া ৰাজনীতিৰ প্ৰতি মন মেলে নিৰ্বাচন খেলৰ মন মেলে এনেকুৱা উদাহৰণ আছে তেওঁলোকে সেই সময়টোৰ কাৰণে সেই পিৰিয়ডটোৰ কাৰণে তেওঁলোকে সেই বিশেষ পদটোৰ পৰা আঁতৰি আহিছে 4-5 বছৰৰ কাৰণে আঁতৰি আহিছে তাৰ পাছত গৈ আকৌ যোগদান কৰিছে শিক্ষকতাৰ বৃত্তিটোত আকৌ যোগদান কৰিছে
মোৰ মনত শংকাটো হ'ল যে আজি আমি যেতিয়া কালিৰ পৰাই বিতৰ্কসমূহ চলি আছিলে ছাত্ৰ ছাত্ৰীৰ মনত আমি এটা ক্ষোভ আৰু এটা ভয় শংকা দেখিবলৈ পালোঁ তেওঁলোকে আমাক ক'লে যে আজি যদি মই সেই বিশেষ শ্ৰেণীকোঠাটোলৈ যাওঁ মোৰ লগতে যদি এটা আছু কৰা ল'ৰা যায় মোৰ লগতে যদি এটা NSY কৰা ল'ৰা যায় মোৰ লগতে যদি এজনী বা এগৰাকী ছাত্ৰমুক্তি কৰা ল'ৰা বা ছোৱালী যায় সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীত যিয়ে ইতিমধ্যে এটা বিশেষ ছাত্ৰ সংগঠনৰ সভাপতিয়ে হওক উপসভাপতিয়ে হওক বিভিন্ন দায়িত্ব লৈছে তেওঁৰ আমাৰ প্ৰতি বা সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সমান মনোভাৱ হ'বনে সমান চকুৰে চাবনে তেওঁলোকে যদি কিবা এটা কাইলৈ পৰহিলে বিভিন্ন এডমিনিষ্ট্ৰেটিভ সমস্যা লৈ যায় সংক্ৰান্তীয় তেওঁ সমান দৃষ্টিৰে মত পোষণ কৰিবনে ইতিমধ্যে জুলাই মাহ চলি আছে এতিয়া 2 মাহৰ পিছতে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ একতা সভাৰ নিৰ্বাচন হ'ব আমি জানো যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহত গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো চোৱাৰ বাবে শিক্ষাগুৰুসকলৰ এখন বিশেষ কমিটি থাকে তেওঁলোকৰ এটা ডাঙৰ ৰোল থাকে এটা ডাঙৰ ইম্পৰ্টেণ্ট ৰোল থাকে তাত তেওঁলোকৰ ভূমিকা নিৰপেক্ষ হ'বনে নাই তাত কিন্তু ডাঙৰ প্ৰশ্ন আছে এই কথাবোৰ কিন্তু সমাজৰ মানুহখিনিয়ে চাই আছে আৰু চাব আজি যে আমি এই বিষয়টো কথা পাতিব লগা হৈছে আটাইতকৈ দুখৰ কথা কেইগৰাকীমান মুষ্টিমেয় শিক্ষাগুৰুৱে এটা বিশেষ ছাত্ৰ সংগঠনৰ দায়িত্ব ল'লে তাৰ কাৰণে কিন্তু আজি এটা মানে জেনেৰেলাইজ কৰি পেলোৱা হৈছে যে অসমৰ যিমান শিক্ষাগুৰু আছে তেওঁলোকে এনেকুৱা নেকি তেওঁলোকৰ মনোবৃত্তি এনেকুৱা নেকি আমি যেতিয়া আজি টকশ্ব'টোত অহা আগতে বিভিন্ন কলেজৰে হওক বিশ্ববিদ্যালয়ৰ হওক শিক্ষাগুৰুসকলক লগো পাইছিলোঁ কথা পাতিছিলোঁ তেওঁলোকে কিন্তু মনত খুব দুখ পাইছে যে আমি কিন্তু এনেকুৱা একো বস্তু নকৰাকৈ আমাৰ যিটো মনতো যদি কিবা আদৰ্শ আছিলে আমি কোনো দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনত যোগদান নকৰাকৈ আমি কিন্তু পাৰ কৰিলোঁ তাৰপিছত যেতিয়া দেখিবলৈ পাওঁ অসমৰ শিক্ষকসকলে শিক্ষাগুৰুসকলে যেতিয়া এনেকুৱা কিছুমান নিকৃষ্টতম কাম কৰে তেতিয়া কিন্তু আমি শিক্ষক হিচাপে বা আমি শিক্ষকতা কৰি অহা বিশ্ববিদ্যালয়খনৰ এজন প্ৰাক্তন শিক্ষাগুৰু হিচাপে আমি কিন্তু খুব লাজ পাওঁ খুব দুখ পাওঁ এই কথাবোৰে কিন্তু আমাক খুব ক্ষুভিত কৰিছে আচলতে কথাটো গোটেই টেকনিকেল নহয় কথাটো নৈতিকতাৰ প্ৰশ্ন সেইকাৰণে ছাত্ৰ ৰাজনীতি ছাত্ৰৰ হাতত থাকিব দিব লাগে ছাত্ৰ ৰাজনীতি ছাত্ৰৰ দৰে ছাত্ৰৰ জৰিয়তে ছাত্ৰৰ ধৰণেৰে ছাত্ৰৰ বাবে হ'ব লাগে ইয়াত শিক্ষক জড়িত হ'ব নালাগে এই কথাটোত আমাৰ স্পষ্ট বিৰোধিতা আছে নিশ্চয় মই আপোনাৰ ওচৰত আছোঁ মাধৱ দাসৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো তেওঁলোকে ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ পইণ্ট আগবঢ়াইছে ছাত্ৰৰ এতিয়া আদৰ্শৰ কথা প্ৰশ্ন যিহেতু আছে আমি শেহতীয়াভাৱে দেখিছোঁ বিভিন্ন সময়ত ছাত্ৰ ৰাজনীতিৰ প্ৰসংগটোক লৈ বিভিন্ন সময়ত প্ৰায় ছাত্ৰ নেতা বিতৰ্কৰ মাজত থাকে দল সলনি কৰাক লৈ বা বিভিন্ন ধৰণৰ হঠাৎ তেওঁলোকে সিদ্ধান্ত সলনি কৰে গতিকে এই আদৰ্শক লৈ কি ক'ব কাৰণ ইতিমধ্যে ABVPৰ তৰফৰ পৰা যিটো কথা তেওঁলোকে যদিও অহা নাই কৈছে যে তেওঁলোকে সংস্কাৰ আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণৰ শিক্ষা দিয়াৰ উদ্দেশ্যে শিক্ষকসকলক তেওঁলোকে দায়িত্ব দিছে বা শিক্ষকসকলে যাতে সেই অভিভাৱকত্ব গ্ৰহণ কৰিব পাৰে এই বিষয়সমূহক লৈ সংস্কাৰক লৈ সঁচাকৈ তেনেকুৱা উদ্দেশ্য আছে বুলি ভাবেনে নিশ্চিতভাৱে জগদীশ দা এতিয়া মই এটা কথা প্ৰথম ক'ব লাগিব যে প্ৰথম মই গোটেই কথাখিনি কওঁতে কংগ্ৰেছৰ প্ৰতিনিধিয়ে মোক ধৰিছে মাজত যে আপুনি ABVPৰ কথা কৈছে মই প্ৰথমতে মোক কথাখিনি কৈছোঁ যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰ সেৱাত সমৰ্পিত আদৰ্শৰ লগত যি এই ধাৰণাটোৰ লগত আমাৰ লগত মিল আছে গতিকে মই কথাখিনি মোক ক'ব লগা হৈছে তেওঁ মোক কি সজালে ABVP সজালে আজি বিজেপি চৰকাৰ চলি আছে অসমত আজি বিজেপি চৰকাৰ চলি আছে আৰু ABVPকো আজি বিজেপিৰ লগত একাকাৰ কৰিছে এই পৰিৱেশটো কোনে ৰচিছে এই পৰিৱেশটো ৰচিব আজি এণ্টি ইনকামচিটি যিবিলাক ৰাজনৈতিক দল বিজেপি যিবিলাক অপ'জ দল আছে আজি কংগ্ৰেছে হওক আজি ৰাইজৰ দলে হওক বা আজি বামপন্থী যিবিলাক দল আছে সেইবিলাকে এটা পৰিৱেশ নেগেটিভ পৰিৱেশ সৃষ্টি কৰিব আৰু এই যি পৰিৱেশ সৃষ্টি কৰিব এনেধৰণৰ টিডি ভাগৱতী হওক বা এনেকুৱা নৱপ্ৰজন্মৰ গাত সেইবিলাক প্ৰভাৱ পৰিব তেওঁলোকে সেই ধৰণে দৃষ্টিকোণেৰে চাব যে ৰাজনীতিকৰণ কৰিছে ABVP ৰাজনীতিকৰণ কৰা হৈছে ABVP সোমাইছে মানে বিজেপি সোমাইছে শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ যি ধাৰণা আছিল ধাৰণা সলনি হৈছে এতিয়া কথাটো হ'ল ৰাষ্ট্ৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাৱ এই কথাষাৰ অৰ্থটো টিডি ভাগৱতীয়ে বা এখেতে ভালকৈ জানে কথাটো যদি তেওঁলোকে বিশ্লেষণ কৰে তাৰ অৰ্থটো ভালকৈ জানিব গতিকে এই পৰিৱেশটো ৰচনা কৰিছে আজি অপজিশ্যন দলবিলাকে মই কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ নহয় আপোনাক মই কৈছোঁ প্ৰথমতে কৈছোঁ কোনো বিজেপি মই দলৰ মুখপাত্ৰ নহয় আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ নেতৃত্ব লওঁ গতিকে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিছে আৰু এই পৰিৱেশটো চৰকাৰখনৰ লগত একাকাৰ কৰি এটা নেগেটিভ পৰিৱেশ ৰচনা কৰিছে আৰু এতিয়া তেওঁ এটা কথা কৈছিল মই এতিয়া টিডি ভাগৱতী এটা কথা আহোঁ যে অসম আন্দোলন ছাত্ৰ সংগঠনৰ এটা আমি সন্মান কৰোঁ 14ম ছাত্ৰক সন্মান কৰোঁ আমি ছাত্ৰ অৱস্থাৰ পৰা আমি সংগঠনত জড়িত হৈ পৰোঁ ইনডাইৰেক্টলি হওক বা আমি ডাইৰেক্টলি হওক জড়িত হৈ পৰোঁ যেতিয়া আমি স্কুললৈ যাওঁ ছাত্ৰ সন্থাৰ মিটিঙলৈ যাবলৈ ইচ্ছা কৰোঁ এতিয়া কথাটো হ'ল কি প্ৰভাৱটো কি অসমক লৈ আমি চিন্তিত আমি অসমবাসী এতিয়া অসমত প্ৰভাৱটো কি অসম আন্দোলনৰ প্ৰভাৱটো তেখেতে ক'ব নেকি অসম আন্দোলনৰ ফলাফলটো কি হ'ল অসম আন্দোলনৰ ফলাফল যে বিদেশী খেদা আন্দোলনত কি হ'ল 20 বছৰৰ বিদেশী বোজা গ্ৰহণ কৰা হ'ল আজি এক দেশ এক আইনক কথা কোৱা কংগ্ৰেছে আজি অসমৰ বাহিৰত 1951 বিদেশী চিনাক্তকৰণৰ ভিত্তিত অসমত 71 কিয় বিদেশী খেদা আন্দোলনখন কৰি 20 বছৰ বিদেশী বোজা কোনে গ্ৰহণ কৰিলে 20 বছৰ বিদেশী ফলাফলটো কৈছোঁ মই প্ৰভাৱটো কৈছোঁ অসম আন্দোলনৰ কথাটো যিহেতু কৈছে ফলাফলটো কৈছোঁ যে আমাৰ অসমক আমি চিন্তিত আজি জনবিন্যাস সলনি হ'বলৈ গৈ আছে অসমত নৈতিকতা কথা কৈ এতিয়া লাভ আছে নেকি নৈতিকতা কথা কোৱা কথাবিলাক মই আজি কা আন্দোলনত যিটো আজি পৰিৱেশ ৰচনা কৰিলে গোটেই ষ্টুডেণ্টবিলাক সেই কা আন্দোলনৰ সপক্ষত গ'লনে কা আন্দোলনৰ বিপক্ষত গ'ল গোটেইখিনি ছাত্ৰ সমাজ ওলাই আহিলে কা আন্দোলনটো কৰিবৰ কাৰণে সুবিধা কোনে ল'লে ৰাজভৱন আজি গুৰুজনাৰ মিউজিয়াম
মিউজিয়াম কোনে জ্বলাবলৈ আহিলে শংকৰদেৱ কলাক্ষেত্ৰ কোনে জ্বলাব আহিলে আৰু কোনে মই ছাত্ৰখনৰ দুখ দিয়া নাই ছাত্ৰখনৰ মই দুখ দিয়া নাই মই কথাখিনি শেষ কৰিব দিয়ক ছুটিকে কথাখিনি শেষ কৰি দিয়ক ছাত্ৰখনৰ মই সেইখিনি দুখ দিব খোজা নাই আজি মই ত্ৰিদীপ ভাগৱতে সেইখিনি দুখ দিব খোজা নাই এই পৰিৱেশটো কোনে ৰচনা কৰে যেতিয়া এখন চৰকাৰ চলে আজি ধৰক বিজেপি চৰকাৰ চলে এই অপজিশ্যন যিবিলাক দল থাকে ৰাজনৈতিক দল এই দলবিলাকে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰে তেওঁ অসম আন্দোলনৰ কথাটো কওঁতে মই এই কথা কৈছে ফলাফলটো কি আজি 20 বছৰ বিদেশী বুজা গ্ৰহণ কৰাৰ পিছত আজি অসমৰ জনবিনা সলনি হ'ল 40% অসমত মুছলমান আমাৰ 10 বছৰ এখন জনবিনা সলনি হ'ব নাই আপুনি অসমৰ খিলঞ্জীয়া যদি হয় তেতিয়াহ'লে আপুনি বিচাৰিব নেকি অসমত আপুনি আপুনি কওক আপুনি অসমত থাকি অনাগত 10 বছৰ পিছত এখন ইছলামিক স্থান হোৱাটো বিচাৰিব নেকি জনবিনা সলনি হৈছে গম পাইছে না ঠিক আছে এনেকুৱা নহয় মই আজি প্ৰথম টকচলে অহা নাইতো মই এই কথাবোৰ কিমানবাৰ কৈছো মই 2 মিনিট সময় এটা দিয়ক এটা বিৰোধী সমস্যা ক'বলৈ দিব নহ'লে মানুহে চাই আছে নহয় মানুহে বেয়া পাব যে মই তেওঁক উত্তৰ নিদিলো নাই উত্তৰ ভাল পাওক উত্তৰ বিৰোধী পিছতে নিশ্চয় দুজনৰ ওচৰলৈ বিৰোধী পিছতে মই উত্তৰটো লৈ আহিম দৰ্শক হৈ থাকিব আমাৰ দৰ্শকে চাই থাকিব বিৰোধী পিছতে ইয়াৰ উত্তৰ দিব এখেতৰ উত্তৰটো তেওঁলোকে দিব এটা চমু বিৰোধী বৃত্তান্তত চমু বিৰোধী পিছত পুনৰ স্বাগতম আপুনি চাই আছে বৃত্তান্তত আজি ছাত্ৰ ৰাজনীতিৰ অন্য ৰূপ এবিভিপিৰ নতুন মহানগৰ সমিতিত কেইবাগৰাকীও শিক্ষক বা শিক্ষাগুৰুক নিযুক্তি দিয়াক লৈ শীৰ্ষ পদত তেওঁলোকক দায়িত্ব দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে যদিও আমি পুনৰবাৰ সেই কথাটো কৈছোঁ এবিভিপিৰ তৰফৰ কোৱা হৈছে যে সেয়া তেওঁলোকৰ পৰম্পৰা আগৰ পৰাই চলি আহিছে যিয়ে নহওক অসমত সেয়া এক নতুন পৰম্পৰা হিচাপে বিবেচিত হৈছে যাৰ বাবে আজিৰ এই অনুষ্ঠানত আলোচনা চলিছে ইতিমধ্যে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মাধৱ দাসে কিছু অভিযোগ উঠিছিলে আৰু সেই অভিযোগ তুলিছিলে সেই সন্দৰ্ভত ত্ৰিদীপে কিবা কোৱাৰ কথা আছিলে উত্তৰটো মই ত্ৰিদীপৰ পৰা জানিব বিচাৰিম মানে প্ৰথম কথাটো হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মই সদস্য নহয় দেই গতিকে মই তেওঁলোকৰ উত্তৰ দিব খোজা নাই নিশ্চয় যিহেতু তেওঁৰ দিয়াৰ কাৰণে মই কথাখিনি সদৌ অসম ছাত্ৰ সন্থা বুলি কোৱা নাই তেখেতক অসম আন্দোলন তেওঁ কথাটো অসম আন্দোলনৰ প্ৰসংগটো উত্থাপন কৰিছে আপুনি মনে মনে থাকক মই কথাখিনি মই কৈ লওঁ মোৰ কথাখিনি মই কওঁ ঠিক আছে বাৰু এই কথাকেইটা স্পষ্ট চাব অসম আন্দোলন অসমৰ যিসকল মানুহে কৰিছিল তাৰ পাছত একাংশ মানুহে শাসনত বহিছিল শাসনত বহা মানুহখিনি আন্দোলনৰ কথাখিনি আগুৱাই নগ'ল তাৰ পাছত সেই অসম চুক্তিৰ কথা কৈ একাংশ মানুহ আকৌ উঠি আহিল সেই মানুহখিনিয়ে গৈ ভাৰতীয় জনতা পাৰ্টিলৈ গুচি গ'ল তেওঁলোকে তাৰ পাছত কামবোৰ নকৰিলে গতিকে অসম আন্দোলন আমাৰ দেউতাই কৰিছে নহয় আমাৰ পৰিয়ালৰ বহু মানুহে কৰিছে অসমৰ গাঁৱে গাঁৱে বহু মানুহে কৰিছে আন্দোলনটো কি পালে বুলি যেনেকৈ এতিয়া যে প্ৰশ্ন কৰা হয় সেই বেতৰ কোববোৰ পাইছে মানুহে অসম আন্দোলন কৰি মানুহ ধৰ্ষিত হৈছে মানুহ অসম আন্দোলন কৰি বহু মানুহে নিজৰ শৈক্ষিক জীৱন বাদ দিছে গতিকে এই কথাবোৰক লৈ তুলুঙা কথা ক'ব নালাগে 1 নম্বৰ 2 নম্বৰ অসম আন্দোলন ধ্বংস হৈ গ'ল ছাত্ৰই কৰাৰ কাৰণে সেইকাৰণে এতিয়া শিক্ষাগুৰে এবিভিপি কৰি আন্দোলন কৰিব এই ধৰণৰ যুক্তি থাকিব পাৰে পৃথিৱীত আপুনি এই ধৰণৰ কথা ক'ব পাৰে যে অসম আন্দোলন ছাত্ৰই কৰাৰ কাৰণে ধ্বংস হ'ল কা আন্দোলন ছাত্ৰই কৰাৰ কাৰণে ধ্বংস হ'ল এতিয়া আমি প্ৰফেচাৰ অধ্যাপিকাক সংগঠনে লৈ আনো তেওঁলোকে আন্দোলন কৰক অসমখন ইমান তুলুঙা কথা কোৱাৰ জেগা যদি হয় মই নাজানো অসমৰ ছাত্ৰৰ সেই আদৰ্শ সংস্কাৰ 3 নম্বৰ কথা 2004 চনত সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া গোচৰত উচ্চতম ন্যায়ালয়ে ক'লে যে অসমত ইণ্টাৰনেল ডিষ্টাৰবেন্স এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে অবৈধ বাংলাদেশীৰ কাৰণে অসমত এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে ইণ্টাৰনেল ডিষ্টাৰবেন্স হৈছে সেই সময়ত কংগ্ৰেছৰ চৰকাৰ কংগ্ৰেছে একো নকৰিলে কংগ্ৰেছক মানুহে আঁতৰাই দিলে বিজেপি আহিল বিজেপিয়ে 2014 পৰা কেইজন বিদেশী খেদিছে এনআৰচিখন কি হ'ল এনআৰচিখন সম্পূৰ্ণ নকৰে ক্লজ 6 টো নিদিয়ে তাৰ পাছত যদি আমি এই কথা কৈ থাকো যে ক্লজ 6 ক'ত ক্লজ 6 ৰ প্ৰতিবেদন আমি অসমত যে দবদবনি হৈছে অসমীয়া সংখ্যা নিৰূপণ হোৱা নাই আপুনি গম পায় অবৈধ বিদেশী দবদবনিৰ কথা অসমীয়া সংখ্যা নিৰূপণ হোৱা নাই কেনেকৈ আপুনি বিপ্লৱ শৰ্মাৰ আপুনি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আপুনি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন পঢ়িছে এটা প্ৰশ্নৰ উত্তৰ দিয়ক অসমীয়া সংখ্যা যেনেকৈ নিৰূপণ হ'ব তেনেকৈ আপুনিতো ডাঙৰ ছাত্ৰ নেতা মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আপুনি পঢ়িছে নাই পঢ়িছেন নাই এইখন বিজেপিয়ে কৰা প্ৰতিবেদন পঢ়িছেন নাই আমাৰ সমস্যাটো হৈছে আমি যেতিয়া সংগঠন কৰোঁ আমি পঢ়া শুনা নকৰোঁ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন যিখন কেন্দ্ৰীয় চৰকাৰে কৰা দেই বিজেপি চৰকাৰে কৰা তাত সৰ্বজন বিদিত এটা অসমীয়াৰ সংজ্ঞা আছে সংজ্ঞা থকাৰ পাছত তেওঁলোকে ৰূপায়ণ নকৰে তাৰ পাছত অসমৰ মানুহৰ সন্মুখত তুলুঙা কথা কয় এনেকৈ আমি জীয়াই থাকিম এনেকৈ আমাক বিদেশীৰ পৰা ৰক্ষা কৰিব অবৈধ বিদেশী আহি মাটি দখল কৰে আপোনালোক মনে মনে থাকে আপোনালোকে নিৰুপেদৰ নাটক কৰে এজনো বিদেশী খেদিব নোৱাৰে এনআৰচিখন নকৰে ক্লজ 6 টো দি দিয়ে বিজেপি ডাঙৰ কথা কয় বিজেপি এই ধৰণৰ তুলুঙা কথা ৰাষ্ট্ৰ নিৰ্মাণ ৰাষ্ট্ৰপতি সমৰ্পিত অসমৰ মানুহে ৰিচাৰ্চ এই তুলুঙা কথা শুনি থাকিব কৰা নাই বিজেপি ৰিচাৰ্চ ভাল বস্তু চাব কৰিছে তুলুঙা কথা আন্দোলন কৰা মানুহবোৰৰ পেটৰ বিষবোৰ আছে আন্দোলনৰ ফলাফলটো পিঠিত পৰা কুববোৰ আছে ফলাফলটো ধৰ্ষিত হোৱা মানুহবোৰ আছেতো এই মানুহবোৰৰ নৈতিক কথা ক'বলৈ অধিকাৰ নাই অসমৰ অধিকাৰ নাই নৈতিক কথা ক'বলৈ আহে আপুনি অধিকাৰ নাই মহসিন ডাঙৰ কথা ক'ব অধিকাৰ
চবেই যেতিয়া কৈ আছে গোটেই কথাখিনি মই শুনিলোঁ সকলোৱে শুনিলে সকলোৱে ক'লে মই এতিয়া অলপ সময় ক'ব বিচাৰিছিলোঁ কোনেও যদি মাজত মাত নিদিয়ে মই ভাল পাম কথাটো হ'ল ইয়াতে কেইবাটাও কথা জড়িত হৈ আছে প্ৰথম কথা হ'ল ইথিক্স নৈতিকতা দ্বিতীয় কথাটো হ'ল আইনৰ কথা চ' ইথিক্স এণ্ড ল এণ্ড অৰ্ডাৰ সেই প্ৰশ্নটো আছিল যে আইনৰ ওচৰ কিয় নাচাপে কংগ্ৰেছ নাম্বাৰ 2 মই কৈ আছোঁ মই গোটেইখিনি কথাই কৈ আছোঁ আপোনালোকৰ প্ৰব্লেমটো কি জানেনে মেইন কথাটোৰ পৰা ফালৰি কাটি যায় আপুনি গৈ পেলাই 1971 1951 পালে আপুনি জানে যে 51ত আমি এখন নাগৰিক 51ত আপোনালোকে তাৰপিছত ইমিডিয়েট গভৰ্ণমেণ্ট কাৰ আহিলে দুবাৰকে চৰকাৰ কাৰ আহিলে কি কথা ক'ব আহিছে চেকা যোৱাই নাই তেজৰ চেকা আপোনালোকে কি কথা ক'ব আহিছে দুবাৰকে ইমিডিয়েট যোৱাই নাই সেইকাৰণে আপোনালোকৰ ৰাইজে বন্ধ কৰিবনে ঠিক আছে বন্ধ কৰিবনে অপথ্য যুক্তি কৰি আপোনাৰটো কৈ যাওক আফটাৰ আসাম মুভমেণ্ট ইমিডিয়েটলি সেই চৰকাৰখন পতন ঘটিলে অসমৰ ৰাইজে সিদ্ধান্ত ল'লে যে এজিপিক শাসনবাৰ দিলে এজিপিয়ে দুবাৰকে হেৰি পাইছে চৰকাৰত আহিব পাৰিছে সেই মানুহখিনি আজি বিগত 10 বছৰ ধৰি অসমত শাসন চলাই আছে তাৰপিছত তেওঁলোকৰ মুখত এইবোৰ কথা শুবা পায় অসম আন্দোলনৰ পিছত তেওঁ যে অসম আন্দোলনক লৈ তুলুঙৰ মন্তব্য কৰিলে অসম আন্দোলনৰ পিছত ইমিডিয়েট কাৰ চৰকাৰ আছিলে আপুনি কওক কাৰ চৰকাৰ আছিলে অসম আন্দোলনৰ পিছত অগপৰ চৰকাৰ 96ত আকৌ অগপৰ চৰকাৰ আৰু তেওঁলোকে কেন্দ্ৰত বিজেপি চৰকাৰ তাৰপিছত তেওঁলোকে আজিও সেই সুযোগ পাইছে হাজাৰ টাকাত তেওঁলোকে উচ্ছেদ কৰি আছে সেই উচ্ছেদিত মানুহক 14 কোটি 70 লাখ টকা দি পেলাই অল্টাৰনেট ভূমিৰ ব্যৱস্থা কৰি দিছে সেই পইচাখিনি কাৰ সেই পইচাখিনি কাৰ টেক্স পেয়াৰৰ পইচা সেই পইচাখিনি আপোনাৰ সেই পইচাখিনি ত্ৰিদীপ ভাগৱতৰ স্কলাৰশ্বিপৰ পইচা মোৰ স্কলাৰশ্বিপৰ পইচা সেই পইচাখিনি মোৰ পিতৃ মাতৃৰ চাকৰিৰ পইচা টেক্স পেয়াৰৰ পইচা আৰু তেওঁলোকে গৈ পেলাই এইবোৰ তুলুঙা মন্তব্য কথা কয় যোৱা বৰ্ষ ইয়াতে বহি থকা এজন ৰিচাৰ্চ স্কলাৰ গৱেষক ইয়াতে বহি থকা মই ডেকুৰাম ফৰামত কৈছোঁ ইয়াতে বহি থকা এজন গৱেষক তেওঁৰ গাইডে যেতিয়া পেপাৰত লিখিছিলে টিভিত কৈছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই আহি পেলাই তেওঁক বিৰোধীৰ নেতা সজাইছিলে আপোনালোকৰ মনত আছে মই কাৰ কথা ক'ব বিচাৰিছোঁ আৰু সেই একেটা দলৰে মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীয়ে গৈ পেলাই কলেজ আৰু বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিত প্ৰচাৰ চলায় এতিয়া আছুৰ ল'ৰা এটাৰ এগেইনষ্টত AJYCPৰ ল'ৰা এটাৰ এগেইনষ্টত NSUৰ ল'ৰা এটাৰ এগেইনষ্টত ছাত্ৰ মুক্তিৰ ল'ৰা এটাৰ এগেইনষ্টত কোনোবা আছু ইউনিটৰ ল'ৰা এটাৰ এগেইনষ্টত য'ত নেকি ইলেকশ্যনত কেণ্ডিডেট দিয়ে তাত যদি ABP কেণ্ডিডেট দিয়ে তাত বিজেপিৰ নেতাসকলে কাৰ কাৰণে প্ৰচাৰ চলায় তাৰ মানে আছু AJYCP বিভিন্ন জাতীয় ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ যিবোৰ ছাত্ৰ সংগঠন আছে সেইবোৰ কি ৰাষ্ট্ৰ নিৰ্মাণ দেশ নিৰ্মাণ কল্যাণকামী চিন্তাৰ বিপৰীতে যায় নেকি তেওঁলোকে কি কথা কয় দ্বিতীয়তে গোটেই কথাটো মূল কথাটো এটাই অসমৰ জাতীয় জীৱনত অসমৰ স্থাপিত কৰা দলটোৱে এই কৰ্কট যুক্তি দৰ্শালে ৰাইজে এইটো গ্ৰহণ নকৰে আপোনালোকৰ হাতত কোনো তথ্য নাই মই এটা কথা কৈছোঁ কি তথ্য 70 বছৰ চৰকাৰ আপোনালোকে সংস্থাপিত কৰিছে অলপ নামনি অসমত আপোনালোকে সংস্থাপিত কৰিছে ডাঙৰীয়া আপোনাক সময় দিব নহয় ডাঙৰীয়া আপোনাক সময় দিব আপুনি যিখিনি কথা কৈছে অসমৰ জনতাক এনেকুৱা ধৰণৰ কথা ক'লে নহ'বতো কিয় মানি ল'ব আপোনালোকৰ চৰকাৰে সংস্থাপিত কৰিছে আপোনাক সময় দিব নহয় আপুনি ক'ব ডিমা হাছাও ডিমাচা মানুহ উচ্ছেদ কৰিছে মাটি দিছে আদানীক শুনি ল'ব দেই কাৰ্বি আংলং ইষ্ট উচ্ছেদ কৰি দিছে মাটি দিছে আদানীক কাৰ্বি আংলং ৱেষ্ট উচ্ছেদ কৰিছে মাটি দিছে আদানীক এয়াৰপৰ্টত উচ্ছেদ কৰিছে এৰ'চিটি মাটি দিছে আদানীক পলাশবাৰী উচ্ছেদ কৰিছে মাটি দিছে আদানীক যেতিয়া উচ্ছেদ কৰিব গ'ল উচ্ছেদৰ কাহিনী শুনাব বিচাৰিছে তো যেতিয়া উচ্ছেদ কৰিব গ'ল কোকৰাঝাৰত শুনি লওক আপুনি ধৈৰ্য ৰাখক আপোনাক কথা ক'বলৈ সুযোগ দিয়া হ'ব ধৈৰ্য ৰাখক মুখ্যমন্ত্ৰীয়ে কৈছে শুনিবলৈ ধৈৰ্যই নাই কৰ্ম পিছুৱাই সেই জাতিটো আজি আপোনালোকে ক'লে নহ'ব নহয় তেওঁ ক'বলৈ দিয়ক নহ'লে মই ক'ম দিয়ক ইউ স্পিক অকথ্য যুক্তি এক মিনিট মই ক'ব লাগিব 25,000 বিঘা মাটি অসমত উচ্ছেদ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আজি সমৰ্থনে বিৰোধিতা কৰে ঠিক আছে মই 25,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে কৈছে যে বিগত সময়ত আমাৰ চৰকাৰে এই কিছুদিনৰ ভিতৰত 25,000 বিঘা মাটি উচ্ছেদ কৰিছোঁ আৰু সেই 25,000 বিঘা মাটিৰ ভিতৰত 16,000 বিঘা মাটি
কেৱল এই জনজাতীয় মানুহৰ মাটি উচ্ছেদ কৰিছে আৰু বাকীখিনি আপোনালোকে বুজি লওক যে এই মিয়াৰ ঘৰত বুলডোজাৰ চলাই যিটো কাহিনী ঢাকিব বিচাৰিছে সেইটো কেতিয়াও ঢাক নাখায় কাৰণ 20,000 চৰকাৰী মাটি বেদখলমুক্ত কৰাত আপত্তি আছে নেকি আপোনাৰ বেদখল কৰি আদানীক দিব ন আৰু আদানীক 2000 মেগাৱাট আদানীয়ে 2000 মেগাৱাট বেদখলকাৰী উচ্ছেদ কৰাত আপোনাৰ আপত্তি আছে নেকি আপোনালোকে বেদখল কৰি আদানীক দিব আপুনি কৈছে উচ্ছেদ লাগিব উচ্ছেদৰ সমৰ্থন কৰোঁ কিন্তু উচ্ছেদৰ সমৰ্থন কৰোঁ বেদখল কৰি আদানীক দিব পলাশবাৰী মানুহ ঠিক আছে কিন্তু তাৰ পৰা আমাৰ খিলঞ্জীয়াৰ কি লাভ হ'ব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় এটা বিৰতি লৈছোঁ বিৰতিৰ পিছতে পুনৰ উভতি আহিম আলোচনা আগবঢ়াই নিম মোৰ লগতে অনিন্দিতা আৰু হিমাংশু আছে দুয়োগৰাকী ওচৰলৈ ট্ৰিপৰ ওচৰলৈ আহিম এটা চমু বিৰতি লৈছোঁ এক চমু বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাইছে বৃত্তান্তৰ শেষ অংশলৈ আমি আহি উপস্থিত হৈছোঁহি শেষ অংশত আৰু ছাত্ৰ ৰাজনীতিৰ অন্য ৰূপ সন্দৰ্ভত আজি আমি আলোচনা কৰিছোঁ ABVPত শিক্ষাগুৰু নিযুক্তিক লৈ শীৰ্ষ পদত বিতৰ্কৰ সৃষ্টি হৈছে আৰু তাকে লৈ আমি আলোচনা কৰিছোঁ মই এই মুহূৰ্তত হিমাংশুৰ ওচৰলৈ পোনপটীয়াভাৱে আহিছোঁ হিমাংশু গোটেই বিষয়টোলৈ এক প্ৰত্যুত্তৰ দিব বিচাৰিছিল সমান্তৰালভাৱে ছাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনে বা ৰাজনৈতিক নেতাসকলে যিমান গুৰুত্ব সহকাৰে লোৱাৰ কথা কৈছে সিমান গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে বুলি ভাবানে হয় জগদীশ আজি আমি আহোঁতেই প্ৰথমতে পাতিবলৈ আহিছিলোঁ আচলতে কলেজৰ শিক্ষাগুৰুসকল যি ছাত্ৰ যি সংগঠনসমূহ আছে তেওঁলোকৰ যে জড়িত হৈছে সেই বিষয়ে পাতিবলৈ আহিছিলোঁ পাতি থাকোঁতে আমাৰ নিজৰ এতিয়াই কিছু সময় আগতে মাধৱ দাস ডাঙৰীয়াই এটা কথা কৈছে মাধৱ দাস ডাঙৰীয়াৰ আদৰ্শৰ যদি কোনোবা বিশেষ ৰাজনৈতিক দল সংগঠনৰ আদৰ্শৰ লগত যদি সনা পেটিকা আছে মোৰ ক'ব লগা নাই তেখেতে এটা কথা কৈছে যে অসম আন্দোলন কৰি কি হ'ল অসম আন্দোলন কৰি কি পালোঁ অসম আন্দোলন কৰি কি পালোঁ বুলি কোৱাৰ লগে লগে কিন্তু আমাৰ দেউতা মাহঁতে আন্দোলন কৰিছিল আমাৰ মা দেউতাতে আন্দোলন কৰিছিল আমাৰ খুৰাহঁতে আন্দোলন কৰিছিলে সেই মানুহখিনিক কিন্তু অপমান কৰা হয় অসম আন্দোলন যে হৈছিলে আপোনালোকক মই কৈ দিব বিচাৰিছোঁ যে 1985 পৰা 85 সময়ছোৱাত অকল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত আন্দোলন হৈছিলে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ সংগঠনৰ লগতে বিভিন্ন সংগঠনৰ লগত চৰকাৰৰ বুজা পৰা হৈছিলে কিন্তু সেইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত হেৰাই গৈছে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু ধাৰাবাহিকভাৱে ৰাজপথতেই হওক আইনী প্ৰক্ৰিয়াৰ হওক কিন্তু আন্দোলন কৰি আছে সেইকাৰণে কিন্তু অসম এই চুক্তিখন জীয়াই ৰখা হৈছে অসম তেওঁলোকে ক'ব আহিছে যে অসম চুক্তি কৰি আমি কি পালোঁ আচুৰ ভূমিকাটো কি আছিলে আচুৰ কথাটো ক'বই লাগিব ইয়াতে আচুৰটো আমি অস্পৃশ্য কৰি দিব নোৱাৰোঁ নহয় আচুৰ কথাটো ক'ব লাগিব আচুৰ ভূমিকা কি আছিলে আচুৰ ভূমিকা আছিলে সমস্যাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা আৰু জনমত গঢ়ি তোলা সেইটো আচুৱে কৰিছে আচুৱে দৃষ্টি নিক্ষেপ কৰিছে ৰাষ্ট্ৰীয় স্তৰত তেওঁলোকে জনমত গঢ়ি তুলিছে আৰু ব্যৱস্থাটো কাৰ্যকৰী হোৱাৰ বাবে সফল হ'বৰ বাবে তেওঁলোকে প্ৰেছাৰ দি আহিছে প্ৰেছাৰ দি হোৱা হৈছে আৰু যে আজি NRC হৈছে হৈছে এই NRC কাৰ ফল আচুৰ প্ৰতিবাদৰ ফল আচুৰ অক্লান্ত প্ৰচেষ্টাৰ ফল ইয়াৰ পিছত যদি এটা প্ৰেছাৰ গ্ৰুপক যদি প্ৰশ্ন কৰা হয় বা আচুকে প্ৰশ্ন কৰা হয় বা আন্দোলন কৰা সেই সময়ৰ মানুহখিনিক যদি প্ৰশ্ন কৰা হয় যে আন্দোলনটো কৰি কি পালোঁ তেতিয়া সেই মানুহখিনি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰা হ'ব এজন সতৰ্ককাৰীক প্ৰশ্ন কৰা হ'ব এজন যদি মই যদি সতৰ্ককাৰী এজন যদি মই চোৰক যদি কথা পুলিচক মই জনাইছোঁ মোক আহি প্ৰশ্ন কৰাৰ নিচিনা হ'ব নহয় যে আপোনালোকে চোৰজনক কিয় গ্ৰেপ্তাৰ কৰা নাই এতিয়া আচুক সোধা কথা হৈছে যে আপোনালোকে বিদেশী কিয় খেলিব পৰা নাই সেই কথাটো হৈছে আচুৰ সেই সময়ত অসম আন্দোলন কৰি বহুতো মুখ্যমন্ত্ৰী হ'ল মন্ত্ৰী হ'ল তাৰপিছতে 85 পিছতে মই ক'ব লাগিব যদি এক মিনিট সময় দিয়ক তাৰপিছতে অগপ চৰকাৰ আছিলে অগপ আহিছে অগপৰ কথা মই ক'ব নোখোজোঁ অগপক আজিকালি আচলতে মই এটা ৰাজনৈতিক দল বুলি কৈ ভাল পাওঁ অসম গণ পৰিষদ দলটো এটা ৰাজনৈতিক দল কেতিয়াও নাছিলে এটা আৱেগৰ ফলত জন্ম হোৱা এটা দল আছিলে সেইটো এটা ৰাজনৈতিক দলে তেওঁলোকে 1985 পিছতে তেওঁলোকে শাসন ভাৰলৈ আহিলে বহুতো মুখ্যমন্ত্ৰী বনিলে মন্ত্ৰী বনিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তেখেতক সোঁৱাই দিব বিচাৰিছোঁ যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কি আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰত্যেকটো দফা যে দাড়ি কমা চব থাকি যে ৰূপায়ণ কৰা হ'ব চৰকাৰে কৈছিলে কিয় কৰা নাই প্ৰশ্নটো কাক কৰিব লাগে তেওঁ কাক কৰি আছে সেই কথা ক'ব বিচাৰিছোঁ আৰু এটা কথা এক মিনিট ক'ব লাগিব যে অসম আন্দোলনৰ ফলত কি হ'ল অসম চুক্তিৰ ফলত কি হ'ল এই কথা বতৰাবোৰ এই খেলিমেলিবোৰ যিয়ে হওক নহয় তাৰ কাৰণে আজি মানে কি অধ্যাপক আজি ছাত্ৰ যে তেওঁলোকৰ মন্ত্ৰীসকলে তেওঁলোকৰ অসম চুক্তিখন আজিলৈকে ভালকৈ ৰূপায়ণ কৰিব পৰা নাই অসম চুক্তিখন বাওঁপন্থীক লৈও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ ৰাজনীতিত মানে আদৰ্শবোৰ তেওঁলোকৰ কোমলতা থকা এই প্ৰসংগতে একেবাৰে সময় নাই পৰিৱেশ কি কৰিব আপোনালোকে নিজে গম পাব ঠিক আছে অনিন্দিতা এতিয়া খিলঞ্জীয়া ক'ত ভাবো কি ঠিক আছে একেবাৰে ছুটিকে হয় সময় নাই একেবাৰে এটা অনিন্দিতা এই বৰ্তমান গুৰুত্বৰ ৰাজনীতি চলি আছে বিভিন্ন ৰাজনীতি চলি আছে দুটা কথা ঠিক আছে হিমাংশু দুটা কথাই কম
চাওক তেওঁলোকৰ গোটেইখিনি কথা শুনি আছোঁ তেওঁ বাৰে বাৰে কৈছে যে অসম যিহেতু আমি আজি আলোচনা কৰিছিলোঁ বিষয় বেলেগ এটা বিষয় আৰু গৈ পাই আজি অসম আন্দোলন পালেগে ঠিক আছে অসম আন্দোলনৰ কথাও যেতিয়া আলোচনা হৈছে এটা কথা ক'ব লাগিব অসম আন্দোলন কৰিছিলে অসম আন্দোলন কৰাৰ পাছত যেতিয়া ফল বা যি হ'ল সেইখিনি কথা আমি আলোচনা কৰি কিনে নাযাওঁ এতিয়া চাওক বিদেশী বহিষ্কাৰ কৰা কামটো কিন্তু আপোনাৰ সংগঠনৰ নহয় বিদেশী বহিষ্কাৰ কৰা কামটো চৰকাৰৰ আপুনি আজি অসম গণ পৰিষদক গালি পাৰি আছে আপুনি আপোনাৰ কংগ্ৰেছক গালি পাৰি আছে বিজেপি চৰকাৰ কিন্তু দুখনকৈ চৰকাৰ গ'ল এতিয়াও কোনো অসম চুক্তি ৰূপায়ণ হোৱা নাই এতিয়া আপোনালোকে কৈছে জনবিন্যাস সলনি হৈছে আপোনালোকে আজি 10 বছৰ কি কৰিলে সংজ্ঞা নিৰূপণ নকৰি বাইদেউ কেনেকৈ চৰকাৰ নৈতিকতা মানে কি জানেনে জৱাহৰলাল নেহৰুৱে যেতিয়া অটল বিহাৰী বাজপেয়ীক কৈছিল আপুনি এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব সেই বাজপেয়ীয়ে যেতিয়া নেহৰুৰ ফটোখন গুচাই দিব বিচাৰিছিল তেতিয়া বাজপেয়ীয়ে কৈছিল নেহৰুৰ ফটোখন থাকিব সেয়া নৈতিকতা এই নৈতিকতা বুজি নোপোৱা সংগঠন কৰা পঢ়া শুনা নথকা মানুহে যদি সোধে মই আপোনাক হোৱাটছএপত পঠাই দিছোঁ তেখেতৰ নম্বৰটো লৈ বিজেপিৰ যিমান ভাতৃ সংগঠন থাকে বিজেপিৰ ছাপোৰ্ট কৰা যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকে যিকোনো টক শ্ব' যিকোনো বিষয় এটা বেলেগ ফালে লৈ গৈ পেলাই গোটেই টক শ্ব'টো নষ্ট কৰিলে আৰু জগদীশ দা বেয়া নাপাব আজি এই টক শ্ব'ত মই বহুত আশা কৰি আহিছিলোঁ এই আশাটো বিজেপিৰ এজন ভাতৃ সংগঠন তেওঁ নষ্ট কৰি পেলালে আৰু লাষ্ট কথাটো হ'ল টপ প্ৰায়ৰিটি কথাটো হ'ল বিজেপিয়ে অসমৰ যিবোৰ প্ৰফেশ্যনেল কলেজবোৰ আছে যিবোৰ ইনষ্টিটিউশ্যনবোৰ আছে সেইবোৰত এটা সোমোৱাৰ এটা প্ৰক্ৰিয়া কেৱল এই শিক্ষকসকলক এবিভিপিৰ সদস্য বনাই আকৌ চিন্তা কৰক মই সেই আশাৰে নিশ্চয় সেই বিষয়টো আকৌ চিন্তা কৰক সেই আশাৰে নিশ্চয় নিশ্চয় ঠিক আছে মই সময় নাই একেবাৰে ক্ষমা প্ৰাৰ্থী মই বহু প্ৰসংগ আছিলে মই আলোচনা কৰিব নোৱাৰিলোঁ গতিকে আজিৰ এই বৃত্তান্তৰ পৰা বিদায় লৈছোঁ চাই থাকিব এনকেটিভি ধন্যবাদ।